বৃহত্তৰ ডুমনিচকীৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা এখন সাধাৰণ সভা আজি আয়োজন কৰা হৈছিল। এই সভাত আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছেহি। আমি আমাৰ সোণালী জয়ন্তী বৰ্ষ সুচাৰুৰূপে আৰু সুশৃংখলিতভাৱে যাতে আমি উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিশেষভাৱে আলোচনা কৰিলোঁ। পূজাৰ আধ্যাত্মিকতা আৰু সাংস্কৃতিক দিশটোৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি ধৰ্মীয় আলোচনাৰ ওপৰত বিশেষ প্ৰাধান্য আমি দি আমি এই উদযাপনলৈ যিসকল ব্যক্তিক আমন্ত্ৰণ কৰা হ'ব তেখেতসকলৰ সম্পৰ্কত আমি বিশদভাৱে আলোচনা কৰিলোঁ। আমাৰ কাৰ্যসূচী আমি যুগুত কৰিলোঁ আৰু ইতিমধ্যে বাজেট প্ৰস্তুত কৰি আমাৰ অৰিহণা কেনেভাৱে সংগ্ৰহ কৰা হ'ব সকলো দিশ আমি আলোচনা কৰিলোঁ। আজি আনুষ্ঠানিকভাৱে আমাৰ স্থায়ী সমিতিৰ নামত থকা যিটো পাছবুক, এই পাছবুকৰ QR কোড আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। আমাৰ ৰচিদ বহি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। আমি আশা ৰাখিম সদাশয় ৰাইজে যাতে বৰঙণিৰ যোগেদি আৰু আন্তৰিক সহায় সহযোগিতাৰ যোগেদি সোণালী জয়ন্তী বৰ্ষ যাতে সফল ৰূপায়ণ কৰিব পাৰোঁ তাৰ কাৰণে সহায়ৰ হাত আগবঢ়াব। আৰু ইতিমধ্যে অসমৰ মাননীয় মহামান্য ৰাজ্যপাল আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিক ইতিমধ্যে আমন্ত্ৰণ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল। আজিৰো সাধাৰণ সভাই আজি অনুমোদন দিছে আৰু আমাক পৰামৰ্শ দিছে। আৰু বিশেষকৈ সমাজ সংস্কাৰৰ লগত যিসকল ব্যক্তি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সেইসকলক অগ্ৰাধিকাৰ দি আমাৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ কৰাৰ প্ৰস্তাৱ আজি গ্ৰহণ কৰা হৈছে। বৃহত্তৰ ডুমনিচকী যি শাৰদীয় দুৰ্গা পূজা সোণালী জয়ন্তী উদযাপনৰ যোজা চলি আছে, আমি ভাবিছোঁ যিহেতু ডুমনিচকী এখন ঐতিহাসিক অঞ্চল আৰু ইয়াত সকলো ধৰ্ম হিন্দু মুছলিম সকলোৱে মিলি দুৰ্গা পূজাখন অনুষ্ঠিত কৰি আহিছে পূৰ্বৰে পৰা। মই ভাবিছোঁ যে এইবেলিও যি সোণালী জয়ন্তী আটক ধুনীয়া হ'ব, এক গোটেই অসমত এক মেছেজ যাব যে ডুমনিচকীত এখন সোণালী জয়ন্তী দুৰ্গা পূজাৰ সোণালী জয়ন্তী উদযাপন কৰিছে, যে খুবেই ভাল হৈছে। মই আশাবাদী, আমি সকলো আশাবাদী যাতে আমি এই সোণালী জয়ন্তীখনি আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ। তাৰ কাৰণে মই আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।